কৃষ্ণ কৃষ্ণ কি কৰিলো ভকতি নকৰি অন্ত কপাইলে কোৱাহি ৰক্ষা কৰা হৰি কৃষ্ণ পৰম ভক্তিভাজন বাপ বান্ধৱাই মাতৃ সমস্ত যুৱক যুৱতী শিশু সমস্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এটা ভাল বাৰ্তা দিছে। আমাৰ পৃথিৱীত মানৱ জাতিৰ মাজত সমালোচক প্ৰত্যেকেই আমি ইজনে সিজনে প্ৰত্যেকৰে সমালোচনা কৰিব পাৰোঁ আৰু কৰোঁ, সহজ কাম যে, কিন্তু নিজক সমালোচনা কৰাটো খুব টান কথা। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজক সমালোচনা কৰিছে। মহাপুৰুষ মাধৱদেৱে নিজক সমালোচনা কৰিছে। আৰু পৃথিৱীত এই তিনি লোকত আটাইতকৈ শ্ৰেষ্ঠ সেইজনেই যিজনে নিজৰ সমালোচনা কৰিব পাৰে। তথা আত্মসমালোচনা আত্মা সম্পৰ্কীয় যিটো আত্ম সমালোচনা, এই সমালোচনাটো কৰিব পৰা মানুহৰ মাজত নাই বুলিয়েই ক'ব পাৰি। ক'ৰবাত হয়তো দুই এজন থাকিব পাৰে, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাপুৰুষ মাধৱদেৱে নিজক সমালোচনা কৰিছে। কেনেকৈ কৰিছে অকণমান শুনোছোঁ বাৰু। নকৰিলো হিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈল মহাভাৰ। কি বুলি কৈছে যে নকৰিলো হিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট ভৈল মূৰ মহাভাৰ। তে এই আমাৰ যিটো মূৰ, এই মূৰটো হেড অফ দ্য ডিপাৰ্টমেণ্ট, মানে প্ৰথম যিটো প্ৰধান কাৰ্যালয় মানুহৰ শৰীৰত, প্ৰধান কাৰ্যালয় হৈছে মূৰটো। যে চৰকাৰী যিবিলাক কাৰ্যালয় আছে, এই কাৰ্যালয়বিলাকত যদি মুখ্য কাৰ্যকৰ্তা নাথাকে, তেনেহ'লে সেই অফিচটোৰ কোনো, এই কাৰ্যালয়টোৰ একো কাম নাথাকিব। তেনেহ'লে চৰকাৰী কাৰ্যালয়ত আমি যেনেকৈ কাম চলিবৰ কাৰণে অনলাইন কৰোঁ, অনলাইন যোগে আমি যিবিলাক মানুহে অনলাইন কৰি আছোঁ, এই অনলাইনটো গৈ চৰকাৰৰ সেই যিটো প্ৰধান কাৰ্যালয়, যিটো বিষয়ত কৰা হয়, আৰু সেই প্ৰধান কাৰ্যালয়ত আমাৰ অনলাইনবিলাক দৰখাস্তসমূহ আবেদনসমূহ জমা হয়। আৰু তাৰে প্ৰধান যিজন আছে, কাৰ্যালয়ত যিজন মুখ্য কাৰ্যকৰ্তা আছে, আৰু সেইজনে যদি কাম নকৰে, তেনেহ'লে সেই অফিচটো বা কাৰ্যালয়টোৰ কোনো কাম নাথাকিব। ঠিক তেনেদৰে আমাৰ মানুহবিলাকৰ প্ৰধান যিটো কাৰ্যালয়, এই কাৰ্যালয় হৈছে মূৰটো। এই ডিঙিৰ পৰা ওপৰলৈ যিখিনি আছে এইখিনি। ইয়াতে আমাৰ মুখখন আছে, কাণখান আছে, নাক আছে, চকু আছে, এইবিলাক হৈছে আমাৰ তলৰ যিবিলাক অংগ প্ৰত্যংগ, যিবিলাক ইন্দ্ৰিয়, সেইবিলাক হৈছে তলৰ যিবিলাক চৰকাৰী কাৰ্যালয়ত অফিচাৰ কাৰ্যকৰ্তা থাকে। ঠিক তেনেধৰণে আমাৰো শৰীৰত তলে ওপৰে কাৰ্যালয় খোলা আছে। গতিকে ইয়াতে যিবিলাক আমি সেই অনলাইন কৰাৰ দৰে যিবিলাক কৰিব লাগে, তেনেহ'লে কি কৰে, প্ৰথম দায়িত্ব হৈছে আমাৰ মূৰটোৰ। মূৰটোৱে যদি সঠিকভাৱে মনৰ লগত লগ লাগি পৰিচালনা নকৰে, তেনেহ'লে আমাৰ যিবিলাক অন্য ইন্দ্ৰিয় আছে, সেই ইন্দ্ৰিয়বৰ্গই সঠিকভাৱে কাম কৰিব নোৱাৰে। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথমে সমালোচনা কৰিছে মূৰটোৰ। আহকচোন বাৰু পিছৰ পদে কি কৈছে বাৰু। কৰ্ণ দুয়াচন্তে
নুশুনিলো হৰি কথা দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা। এইবাৰ অলপমান তললৈ নামি আহিছে যে কাণ দুখনৰ কথা কৈছে যে কৰ্ণ দুই আচন্তে নুশুনিলো হৰি কথা দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা। গৰ্ত মানে গাঁত, এই যে আমি গাঁতবিলাক খান্দো এই গাঁতবিলাকৰ লগত তুলনা কৰিছে, মানে জাবৰ পেলোৱা গাঁতৰ লগত তুলনা কৰিছে, বৃথা বুলি কৈছে। গতিকে আমি কি কৰিব লাগে, এই কাণ দুখনৰ দায়িত্ব আছে যে হৰি কথা শুনিব লাগে, আৰু মূৰটোৰ দায়িত্ব আছে যে মূৰটো কৃষ্ণৰ কথা কৃষ্ণৰ অভয় চৰণত মূৰটো আমি দোৱাব লাগে। এইটো আমি গুৰুজনাই নিজকে সমালোচনা কৰিছে, আৰু আমি এই কথাখিনিৰ দ্বাৰাই আমি নিজেই প্ৰত্যেকক সমালোচনা আত্মসমালোচনা কৰিব লাগিব। তেতিয়াহে আমি গুৰুজনাৰ একনিষ্ঠ সেৱক হিচাপে আমি ওলাই আহিব পাৰিম, ঈশ্বৰৰ একনিষ্ঠ সেৱক হিচাপে আমি ওলাই আহিব পাৰিম। এইবিলাক আমাৰ দায়িত্ব আছে। জীৱা মোৰ আচন্তে নলয়লো ৰাম নাম দাদুৰীৰ জীৱা যেন ভৈল কোন কাম। এইবাৰ আৰু অকণমান তললৈ নামি আহিছে। এবাৰ কি কৈছে, জিভাখনৰ কথা কৈছে, বোলে জীৱা মোৰ আচন্তে নলয়লো ৰাম নাম দাদুৰীৰ জিভা যেন ভৈল কোন কাম। দাদুৰী মানে ভেকুলা, এই যে আমি ভেকুলী বুলি কওঁ, ডাঙৰ ডাঙৰ ভেকুলীবিলাকে কি কৰে, হৰকাও হৰকাও এনেকৈ শব্দ কৰি থাকে, তাৰমানে সিহঁতে ৰাম নাম শুকিব নোৱাৰে। গতিকে সেই ভেকুলীৰ জিহ্বাৰ লগত আমি যিসকলে ঈশ্বৰৰ গুণানুকীৰ্তন নকৰোঁ সেইসকলৰ জিহ্বাখন ভেকুলাৰ লগত তুলনা দিছে। এই গুৰুজনাই চাওকচোন বাৰু কেনেকৈ আত্মসমালোচনা কৰিছে। তেনেহ'লে আমি কেতিয়াবা কৰোঁ জানো নিজকে সমালোচনা? আমিতো বেলেগৰ অন্য মানুহবিলাকৰ সমালোচনা কৰাত প্ৰত্যেকে খুব স্মাৰ্ট, চবেই কৰিব পাৰোঁ, কিন্তু নিজক সমালোচনা কৰাটো খুব কঠিন কাম। মহাপুৰুষ গুৰুজনাই আমাক এটা দেখুৱাইছে এইটো। নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ সম্যকে জানিলো দুয়ো আখি অন্ধকূপ। এইবাৰ আকৌ অকণমান ওপৰলৈ গুচি গৈছে। চকু দুটা, আখি মানে হ'ল চকু, আৰু এই চকুৱে নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ সম্যকে জানিলো দুয়ো আখি অন্ধকূপ। কূপ মানে কুঁৱা, এই যে পানী খাবৰ কাৰণে আমি যে কুঁৱাবিলাক খান্দো, এতিয়া তললৈ চালে একো নেদেখি মানে, কিন্তু সুৰংগটো দেখি, কিন্তু তলত কি আছে নেদেখি। ঠিক ঈশ্বৰৰ আমাৰ এই চকুৰে যদি ঈশ্বৰক চোৱা নাযায় তেনেহ'লে আমাক সেই কূপৰ দৰে গাত কুঁৱা, এনেই কুঁৱাৰ দৰে মানে অন্ধকাৰ এটা পৰিৱেশ লৈ আনিছে। এইবুলি চকু দুটাক সমালোচনা কৰিছে গুৰুজনাই। তেনেহ'লে আমি এই চকুৰে কি কৰিব লাগিব, ঈশ্বৰ কৃষ্ণৰ ৰূপটো দৰ্শন কৰিব লাগিব। তেতিয়াহে আমাৰ এই চকুজুৰি আত্মজ্ঞানৰ চকু হ'ব, আৰু তেতিয়াহে আমি ঈশ্বৰক সেৱাৰ পাত্ৰ হিচাপে আমি চিনি পাম। এইটো কৈছে, যেন চিত বিচিত মৰাৰ ভাষে পাখি হৰি ৰূপ নেদেখিলো পাইলো তেনে আখি। এই যে মৰা চৰাই আছে, মৰা চৰাইৰ যিটো পিছৰ ফালে যিটো পাখি থাকে, এই মৰা চৰাইৰ পাখিৰ আগৰ অংশটোত এটা চকুৰ দৰে বৰ সুন্দৰ দেখিবলৈ, চিত্ৰ বিচিত্ৰ মানে বৰ সুন্দৰ দেখিবলৈ। সেইকাৰণে কৈছে আমাৰ সেই মৰাৰ পাখিত থকা চকাৰ দৰে
আমাৰ চকু দুটা দেখিবলৈহে সুন্দৰ কিন্তু কোনো কামত নাখাতে বুলি কৈছে যদিহে আমি ঈশ্বৰ কৃষ্ণৰ চৰণৰ ৰূপটো ভগৱন্তৰ যিটো ৰূপ চতুৰ্ভুজ ৰূপ এই ৰূপটো যদি আমি চাবলৈ নাজানো তেনেহ'লে চকু জুৰি আমাৰ মৰাৰ পাখিত থকা এই চকাৰ দৰে বুলি কৈছে তুলনা দি কৈছে হে ৰাম হৰিপদ তুলসীৰ নলৈলো ঘ্ৰাণ জীৱন্তে মৰিলো নাখা ভাতিৰ সমান এইবাৰ আমাৰ নাকটোৰ কথা কৈছে যে কমাৰ খালিত যে ভাতি থাকে এনেকৈ ৰছীডাল টানি দিলে এনেকৈ ভাতি মানে হাৱাটো ওলাই থাকে আৰু সেইটো সেই অঙঠা বা কয়লা জুইত গৰম কৰি ৰঙা কৰি লোৱাবিলাক গৰম কৰে গতিকে এই যিটো ভাতি এই ভাতিৰ লগত তুলনা কৰিছে আমাৰ নাকটো কেৱল মানে নিচাটো হাৱাটো ভিতৰ ফালে যায় বাহিৰৰ ফালে ওলাই আহে চাওকচোন গুৰুজনাই কেনেকৈ সমালোচনা কৰিছে তেতিয়াহ'লে আমি এনেকৈ সমালোচনা কৰিব পাৰিমনে বাৰু আমি যদি নিজকে এনেকুৱা সমালোচনা কৰিব পাৰোঁ তেনেহ'লে ভগৱন্তই বিচৰা যি নিজা ভকত সেই নিজা ভকত এদিন আমি নিশ্চয় হ'ব পাৰিম জাম্বৱন্ত হনুমন্ত বিভীষণ সেইসকলৰ দৰে আমিও নৰমনুষ্যই ভকত হিচাপে ওলাই আহিব পাৰিম এই কথাখিনি সমালোচনা এই সমালোচনাটো আমি বেলেগক সমালোচনা ইজনে সিজনক কৰি থাকিলে নহ'ব সদায় গুৰুজনাই কৰাৰ দৰে নিজক আমি সমালোচনা কৰিবৰ কাৰণে শিকিব লাগিব পিন্ধিলো বাহুত অনেক অলংকাৰ প্ৰভুৰ পূজাক নকৰিলো একবাৰ সোণ ৰূপ হীৰা মুকুট এইবিলাকৰ ধাতুৰ দামী দামী ধাতুৰ অলংকাৰ সাজি আমি বাহুত খাৰু হিচাপে আঁৰি লওঁ আঙুঠি পিন্ধোঁ কিন্তু তে এই হাত দুখনক কি বুলি কৈছে আমাৰ পিন্ধিলো বাহুত অনক অলংকাৰ প্ৰভুৰ পূজাক নকৰিলো একবাৰ যে ঈশ্বৰক নমস্কাৰ কৰা এই হাতযোৰ কৰা ভকতসকলক হাতযোৰ কৰা যিটো কৰ্ম এই কৰ্মটো যদি আমাৰ নাথাকে তেনেহ'লে আমাক কি কৈছে এইটো প্ৰভুৰ পূজা মিছাতে আমি এনেই অলংকাৰ হিচাপে হাত দুখন আমাৰ শৰীৰত হাতত যেনেকৈ অলংকাৰ পিন্ধোঁ ঠিক তেনেকৈ আমাৰ শৰীৰত অলংকাৰ হিচাপে ওলমি থকা বুলি কৈছে গুৰুজনাই এবাৰ হাত দুখনক সমালোচনা কৰিছে হে ৰাম কৃষ্ণ কীৰ্তন কৰিলো ভৈলো বৰ বৰ ইটো হস্ত বাহু মিছা মৃতক খবৰ কৃষ্ণ কীৰ্তন যে প্ৰভুৰ কৰ্ম আমি এই হাত দুখনেৰে নকৰিলোঁ বিনিময়ত কি হ'ল এজন মানুহ যেতিয়া মৰি যায় এই ইয়াৰ পৰা আত্মাটো যেতিয়া ওলাই যায় শৰীৰৰ পৰা তেতিয়া কোনো অংগৰ কাম নোহোৱা হয় কোনোবা এজনে চুই দিলে অলপ পিছতে হাত দুখনৰ কোনো কাম নোহোৱা হৈ যায় গতিকে সেই মৃতক শৰীৰৰ যিটো অৱস্থা সেই অৱস্থা বুলি কৈছে মানে আমাক তাৰমানে মৰা মানুহৰ হাত দুখনৰ দৰে বুলি কৈছে আমি জীয়াই থাকোঁতে যদি কৃষ্ণক এনেকুৱা সেৱা নকৰোঁ হাতেৰে যদি ঈশ্বৰক সেৱা কৰজোৰ নকৰোঁ ভকতক যদি আমি মানৱ সেৱা যদি আমি নকৰোঁ তেনেহ'লে মৰা মানুহৰ হাতৰ দৰে হাত দুখন বুলি কৈছে চাওকচোন বাৰু কেনেকৈ গুৰুজনাই সমালোচনা কৰিছে নিজকে গতিকে গুৰুজনাই যেনেকৈ নিজকে সমালোচনা কৰি আমাক দেখুৱাইছে এটা আদৰ্শ হিচাপে তেনেহ'লে আমি মানুহবিলাকে সদায় নিজক সমালোচনা কৰিব লাগিব আমি অন্য মানুহৰ সমালোচনাটো বাদ দিয়ক আমি সেইবোৰ কৰা আমাৰ দায়িত্ব নাই আৰু বৃথাশ্ৰম হ'ব আমাৰ মনুষ্য জন্মটো এনেই অথলে যাব যদি অন্য মানুহৰ সমালোচনা আমি কৰি থাকোঁ তেনেহ'লে নালাগে সমালোচনা আমি কৰিব লাগিব যিটো গঠনমূলক সমালোচনা সেইটো কিন্তু আমি বহি সকলোৱে আলোচনা কৰিহে সেই সিদ্ধান্তত আহিব লাগিব কিন্তু মানুহজন গুচি যোৱাৰ পিছত এনেই আপোনাক ভালে ভালে ধুনীয়াকৈ সুন্দৰকৈ ব্যৱহাৰ কৰিছে
কিন্তু যেতিয়া আপোনাৰ ওচৰৰ পৰা আমাৰ ওচৰৰ পৰা মানুহজন গুচি যাব তাৰপিছত আকৌ তেওঁৰ এগেইনষ্টে বিপৰীতে মানে সমালোচনা কৰা আৰম্ভ কৰি দিব বা আমি দিওঁ গতিকে সেই স্বভাৱটো আমি এৰিব লাগিব নহ'লে গুৰুজনাই এই যিটো সমালোচনা আমাক দেখুৱাইছে এইটো সমালোচনাৰ লগত সেইটো মিল নহ'ব আৰু আমি নিশ্চয় সংস্কাৰ হ'ব আমি নোৱাৰিম আমাক দোষে চুব দুখী মানুহৰ কথাবিলাক যদি আমি সমালোচনা কৰি থাকোঁ তেনেহ'লে তেওঁলোক পৰিষ্কাৰ হৈ যায় বুলি ভাগৱতৰ পদত কৈছে এইটো কথা তেতিয়া আমি যিয়ে সমালোচনা কৰোঁ সেইসকল আকৌ লেতেৰা হৈ পৰে তেনেহ'লে আমি কিয় লেতেৰা হ'ব আৰু গুৰুজনাই আমাক নিশ্চয় বেয়া পাব গতিকে আমি গুৰুজনাই বেয়া পোৱা কাম কেতিয়াও কৰিব নালাগে কৃষ্ণ হে ৰাম পাৱ দুয়াচন্তে নগৈলো ক্ষেত স্থান মোৰ পাৱ ভৈল বৃক্ষ শিপাৰ সমান এইবাৰ একেবাৰে তললৈ গৈছে আমাৰ শৰীৰৰ তলৰ অংশলৈ গৈছে যে ভৰি দুখন আমাৰ ক্ষেত্ৰ মানে ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন য'ত হৈ আছে তলৈকে যদি আমি নাযাওঁ তেনেহ'লে আমাৰ ভৰি দুখনক কি বুলি কৈছে বৃক্ষ এই গছ গছনিবিলাকৰ শিপাৰ লগত তুলনা কৰিছে এইবাৰ ভৰি দুখনক সমালোচনা কৰিছে তেনেহ'লে আহকচোন আমি তীৰ্থস্থান ভগৱন্তৰ য'ত গুণানুকীৰ্তন হৈছে তালৈকে আমি যোৱাৰ কাৰণে চেষ্টা কৰোঁ এই ভৰি দুখনকো আমি অকণমান ঈশ্বৰ সেৱাত মানে গমন কৰাৰ বাবে লগাওচোন এই বুলি গুৰুজনাই আমাক শিকাইছে হা হা দয়াময় মোৰ কি কৰিলা গতি এ ভূতুৱা নাম লৈলে হৌকে মোৰ গতি গুৰুজনাই কৈছে হে প্ৰভু মোৰ কি গতি হ'ল মোৰতো এইবিলাক অংগ পতংগ যিবিলাক ইন্দ্ৰিয় আছে এইবিলাকে সঠিকভাৱে কাম কৰা নাই গতিকে তুমি কৃপা কৰাচোন বাৰু তোমাৰ কামত এই অংগবিলাক আমি অংগ প্ৰত্যংগ এইবিলাক যাতে আমি লগাব পাৰোঁ ইন্দ্ৰিয়বিলাক যাতে হৰিমুখী হয় ঈশ্বৰমুখী হয় অন্তৰ্মুখী হয় বহিৰ্মুখী হৈ নাথাকে তাৰ কাৰণে গুৰুজনাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে আবেদন দিছে তাৰমানে ঠিক তেনেদৰে আমি মানুহবিলাকেও তেনেধৰণে আবেদন কৰিব লাগিব নিবেদন কৰিব লাগিব ভগৱন্তৰ অভয় চৰণত এইটো গুৰুজনাই আমাক আদৰ্শ দিছে কৃষ্ণ কৰ্ম দোষে জীৱা জন্ম হোৱে সংসাৰত তাতো নচাৰোক চিত্ত তোৱা চৰণত কৰ্মদোষে তেনেহ'লে আমি এই যে মূৰৰ পৰা ভৰিলৈকে ইন্দ্ৰিয়বিলাকৰ জৰিয়তে আমি যি কাম কৰোঁ এই কামবিলাকৰ যদি আমাৰ সঠিকভাৱে নহয় কৰিবলগীয়াটো নহয় ইয়াতে কোৱাৰ দৰে গুৰুজনাই সমালোচনা কৰাৰ দৰে মূৰটো যদি আমি ঈশ্বৰ সেৱাত লগোৱা নাই জিভাখন যদি আমি ঈশ্বৰৰ গুণানুকীৰ্তন গোৱা নাই চকুৰে যদি ঈশ্বৰৰ ৰূপটো চোৱা নাই কাণেৰে যদি কৃষ্ণৰ গুণানুকীৰ্তন শুনা নাই কণ্ঠেৰে যদি ৰাম নাম গোৱা নাই হৃদয়ত যদি ঈশ্বৰক চিন্তা কৰা নাই হাতেৰে যদি ঈশ্বৰৰ গুণানুকীৰ্তন সেৱা ভকত সেৱা ঈশ্বৰ সেৱা কৰা নাই ভৰিৰে যদি তীৰ্থস্থানলৈ আমি গমন কৰা নাই মনেৰে যদি কৃষ্ণক ভবা নাই মন চিত্ত বুদ্ধি অহংকাৰ এইবোৰ যদি আমাৰ ঠিক হৈ থকা নাই তেনেহ'লে আমাৰ মনুষ্য জন্ম সম্পূৰ্ণ বিফল বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে তেনেহ'লে আমি সকলোৱে আহকচোন নিজক আমি সমালোচনা কৰোঁ কৃষ্ণ কৃষ্ণ